নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। চাওঁতে চাওঁতে 2026 চন পাবহি, গতিকে 2026 চনটো কেনেকুৱা যাব তাৰ বিষয়ে সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। 2026 চনটো আমি যদি সংখ্যা তত্ত্ব বা নিউমৰলজি হিচাপে চোৱা যায় তেতিয়াহ'লে 2026 চনটো আমি যোগ কৰিলে নাম্বাৰ 1 পাম। গতিকে নাম্বাৰ 1 কোন কোন ৰাশিৰ কাৰণে ভাল বা কোন কোন জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত বেছি ভাল। গতিকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটা অনুৰোধ জনাইছোঁ। এতিয়ালৈকে যিসকলে আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে আমাৰ হোৱাটছআপ চেনেল লিংক, ইনষ্টাগ্ৰাম লিংক আৰু ফেচবুক পেজসমূহ ফ'ল' কৰা নাই, অনুগ্ৰহ কৰি ডিছক্ৰিপশ্যনত গোটেই লিংকখিনি দিয়া আছে, আপোনালোকে ফ'ল' ছাবস্ক্ৰাইব ইত্যাদি আপোনালোকে কৰিব। চাওক, প্ৰথমতে 2026 চনৰ সকলোলৈকে অকণমান আগতীয়াকৈ বহুত আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা সকলোলৈকে জ্ঞাপন কৰিছোঁ, যাতে আমি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰোঁ, প্ৰে কৰিব পাৰোঁ, যাতে 2025 বৰ্ষ বা 2025 বৰ্ষ যি এটা অভিশপ্ত বৰ্ষ হিচাপে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত দেখা গৈছে বা গোটেই আমাৰ অসমতো দেখা গৈছে, তেনেকুৱা যাতে 2026 বৰ্ষটো কোনো কাৰণতে নহয়। আমি সকলোৱে আই ভগৱতী দেৱী যোনে যোন ভগৱানক মানে সকলোৱে তেখেতলোকৰ চৰণত শৰণাপন্ন হৈ পেলাই আপোনালোকে প্ৰাৰ্থনা জনাব। তো চাওক, 2025 চনৰ তুলনাত যদি আমি জ্যোতিষশাস্ত্ৰ মতে চাবলৈ যাওঁ তেতিয়াহ'লে 2026 চনটো অত্যন্ত শুভ হ'বলৈ গৈ আছে। কাৰণ নাম্বাৰ 1 ৰিপ্ৰেজেণ্ট কৰে ৰবি গ্ৰহ, চান। গতিকে ৰবি যেতিয়া মানে যোনটো বছৰত ৰবি ৰজা হয় ইংৰাজী বছৰ মতে, গতিকে সেই বছৰটো খুব ভাল হয়। কাৰণ মংগল হৈছে যুদ্ধ বিগ্ৰহৰ কাৰক গ্ৰহ। অশান্তি, অপয়া, অমংগল গোটেইখিনি মংগলৰ পৰা হয়। এক্সিডেণ্ট, দুৰ্ঘটনা, ডাঙৰ এক্সিডেণ্ট আমি যেনেকৈ দেখা পাইছোঁ, তো তেনেকুৱা হেৰিৰ কাৰণে হয়, মংগলৰ কাৰণে। 2025 বৰ্ষটো খুবেই বেয়া গৈছে, কিন্তু অনাগত 2026 চনটো আমাৰ কাৰণে বা আপোনালোকৰ কাৰণে অকণমান হ'লেও ভাল হ'বলৈ গৈ আছে। 2026 চনটো নাম্বাৰ 1ত আহিব। গতিকে ৰবি ৰিলেটেড যিসকলে কাম কৰে বা যিসকলৰ ইমান দিনে মনৰ আশাখিনি পূৰণ হোৱা নাছিলে, 2026 চনত আপোনালোকৰ মনৰ আশাখিনি পূৰণ হ'বলৈ গৈ আছে। গতিকে প্ৰথমতে সকলোৱে সেই হিচাপে আপোনালোকৰ ৰাশি অনুসৰি 2026 চনটো কেনেকুৱা যাব বা সংখ্যা অনুসৰি কোন নাম্বাৰৰ অকণমান বেয়া যাব বা কোন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ হ'বলৈ গৈ আছে, সেই বিষয়ে পূৰ্ণাংগ ৰাশিফল সংক্ষেপে আজি ভিডিঅ'টো দিবলৈ গৈ আছোঁ। আৰু পৰৱৰ্তী সময়ত আপোনালোকৰ মেষ ৰাশিৰ পৰা মীন ৰাশিৰ জাতক বা জাতিকাসকলে সম্পূৰ্ণ পূৰ্ণাংগ যি ৰাশিফল 2026 চনৰ ক্ৰমান্বয়ে আমাৰ চেনেলত এটাৰ পিছত এটা ভিডিঅ'সমূহ আহি থাকিব। তাৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি আমাৰ যি এষ্ট্ৰশংকৰ ইউটিউব চেনেল, সেই এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগিব আৰু কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাব লাগিব। গতিকে 2026 চনটো যদি চোৱা যায়, যিসকলে 2025 চনত বহুত বেছি কষ্ট পাবলগীয়া হৈছে বা 2025 চনটোত যদি আমি চাওঁ, বহু ক্ষেত্ৰত মানে উপযুক্ত পাত্ৰ পাত্ৰী বিবাহৰ ক্ষেত্ৰতো বিয়া 2025 চনত যদি আমি চোৱা যায়, লাষ্ট 2-3 বছৰৰ লগত যদি আপোনালোকে কেলকুলেট কৰে, তেতিয়াহ'লে দেখা পাব যে 2025 চনত বিবাহ বাৰু মানুহৰ কৰ্ম বহুত বেছি ডিষ্টাৰ্ব হৈ আছিলে, কিন্তু 2026 চনত আমি এটা ভাল ফলাফল আশা কৰিব পাৰোঁ, যিহেতু ৰবি গ্ৰহই ৰিপ্ৰেজেণ্ট কৰিব। প্ৰথমতে আমি আহিম এতিয়া যিটো মেষ ৰাশি জাতক বা জাতিকাসকলৰ যদিও 7.5 চলি আছে, কিন্তু মেষ ৰাশিৰ জাতক বা জাতিকাসকলে 2026 চনত অকণমান হ'লেও আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনালোকে 2025 বা 24 চনৰ তুলনাত আপোনালোকে অকণমান হ'লেও ইম্প্ৰুভমেণ্ট পাবলৈ সক্ষম হ'ব। তাৰপিছত আহিম আমি মেষ ৰাশিৰ পিছত বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে কেনেকুৱা হ'বলৈ গৈ আছে। সংক্ষেপে এইখিনি দি আছোঁ, পূৰ্ণাংগ ৰাশিফল হিচাপে আমি পৰৱৰ্তী সময়ত আমাৰ চেনেলত লৈ আহিম। গতিকে অনুগ্ৰহ কৰি আপোনালোকে সকলোৱে হৰ হৰ মহাদেৱ, জয় মা কালী, জয় মা আদি শক্তি ইত্যাদি আপোনালোকে কমেণ্ট কৰিব। আৰু 2026 চনৰ প্ৰতিকাৰ বিধান সেইখিনিও কি হ'ব সেইখিনিও আমি দিবৰ কাৰণে চেষ্টা কৰিম। বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ 2026 চনটো অকণমান আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে অকণমান প্ৰব্লেম আহিব। নাম্বাৰছো কৈ দিম, আপোনালোকৰ মানে শুভ নাম্বাৰ বা নিজৰ জন্ম তাৰিখ অনুসৰি গোটেই জন্ম তাৰিখ অনুসৰি আপোনালোকৰ যিটো নাম্বাৰছ হয়, সেই নাম্বাৰছকেইটাও মই কৈ দিম, খালি সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে বাকী কৰ্মক্ষেত্ৰত অকণমান সৰু সুৰা বাধা পাব পাৰে, সেইখিনি কোনো প্ৰব্লেম নাই। তাৰপিছত আহিম
মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ ক্ষেত্ৰত 2026 চনটো অত্যন্ত শুভ হ'বলৈ গৈ আছে, কাৰণ ৰবি আৰু বুধৰ সমন্বয়টো ৰবি বুধ বুধাদিত্য যুগ বুলি কোৱা হয়। গতিকে যিসকল ভাইটি ভণ্টি দাদা বাইদেউসকল আছে, আই মাতৃসকল আছে, মিথুন ৰাশিৰ জাতক বা জাতিকাসকল 2026 চনটো 25 চনৰ তুলনাত আপোনালোকৰ বহুত বেছি ভাল হ'বলৈ গৈ আছে। কাৰণ বুধ গ্ৰহটো যদি আমি চাওঁ ৰবিৰ লগত মানে ভাল ফ্ৰেণ্ডশ্বিপ হয়, গতিকে খুব বেছি ভাল হ'ব। মুঠতে এই ৰাশিকেইটাৰ অকণমান বেয়া হ'ব, কাৰণ অকণমান সংক্ষেপে কৈ দিছোঁ, পৰৱৰ্তী আকৌ মই ৰাশিফলখিনি আপোনালোকক জনাম। যিসকলৰ নাম্বাৰ ডেট অফ বাৰ্থৰ সম্পূৰ্ণ নাম্বাৰটো 4 আহিব বা 7 আহিব বা 8 আহিব, এইসকল জাতক বা জাতিকাসকলৰ কাৰণে 2026 চনটো অকণমান প্ৰব্লেম থাকিব, কাৰণ ৰবি গ্ৰহই লিড কৰিব। ৰবি ৰাহুৰ লগত শত্ৰু হয়, কেতুৰ লগত শত্ৰু হয়, শনিৰ লগত শত্ৰু হয় বা শুক্ৰৰ লগতো অকণমান শত্ৰু হয়। বাকী যিকেইটা নাম্বাৰছ আপোনালোকৰ গোটেই ডেট অফ বাৰ্থটো যোগ কৰিলে যিটো যোগফল হ'ব, সেই যোগফল অনুসৰি যদি আপোনালোকৰ নাম্বাৰ আপোনালোকৰ 4 আহে, 7 আহে বা 6 আহে বা 8 আহে, তেতিয়াহ'লে আপোনালোকে অকণমান যিখিনি শেষলৈকে যিখিনি প্ৰতিকাৰ বা উপায় দিম, সেইখিনি কৰিবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব। তাৰপিছত মিথুন ৰাশিটো খুবেই ভাল, নতুন কৰ্মপ্ৰাপ্তিৰ যোগাযোগ আছে, নতুনকৈ শুভ কামত যোগাযোগ আছে। কৰ্কট ৰাশি জাতক ব্যক্তিসকলৰ কাৰণেও 2026 চনটো আপোনালোকৰ আশা অনুপাতে আপোনালোকে ফল পাবলৈ সক্ষম হ'ব, কাৰণ চন্দ্ৰৰ লগত ৰবিৰ বহুত ভাল সম্বন্ধ আছে। গতিকে চন্দ্ৰৰ অধিপতি যিহেতু কৰ্কট ৰাশিৰ জাতক ব্যক্তিসকলৰ, গতিকে আপোনালোকৰ কাৰণেও অত্যন্ত শুভ হ'বলৈ গৈ আছে। এইখিনি পূৰ্ণাংগ এটা মানে আমি 12টা ৰাশিৰ বিষয়ে ৰাশিফল দি আছোঁ, কিন্তু আপোনালোকৰ ব্যক্তিগত হৰস্কোপ, ব্যক্তিগত নিজৰ জন্ম তাৰিখ, জন্ম সময়ৰ ওপৰত নিৰ্ভৰ কৰি পেলাই নিজৰ মানে আপোনালোকৰ 26 চনটো কেনেকুৱা যাব, গ্ৰহ অন্তৰ্দশা, মহাদশা, পত্ৰিন্তৰ দশা, সূক্ষ্ম দশা, গোটেইখিনি এবাৰ কাৰোবাৰ লগত আপোনালোকে কনচাল্ট কৰাই বিচাৰ বিশ্লেষণ কৰি পূৰ্ণাংগ আপোনালোকৰ জীৱনত হুবহু মিলাকে আপোনালোকে চোৱাই ল'ব পাৰে। এইখিনি এজ এ অভাৰৱেল সকলোৰ কাৰণে 2026 চনটো কেনেকুৱা যাব সেই বিষয়ে দি আছোঁ। তাৰপিছত কৰ্কট ৰাশি জাতক ব্যক্তিসকলৰ নতুন কৰ্মপ্ৰাপ্তিৰ যুগ আছে, বিদেশ ভ্ৰমণৰ যুগ আছে, চাকৰিৰ যুগ আছে, সাংসাৰিক শ্ৰীবৃদ্ধিৰ যুগ আছে। তাৰপিছত আমি আহিম সিংহ ৰাশি জাতক বা জাতিকাসকলৰতো যদিও শনিৰ ঢাইয়া চলি আছে, কিন্তু 2025 চনৰ তুলনাত আপোনালোকে 26 চনত মাৰ্চ এপ্ৰিল মাহৰ পিছৰ পৰা আপোনালোকে অকণমান হ'লেও সিংহ ৰাশিৰ জাতক ব্যক্তিসকলে উন্নতি লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব, কাৰণ আপোনালোকৰ নিজৰ ৰাশিৰ অধিপতি হৈছে ৰবি গ্ৰহ। আৰু 2026 চনটো যদি আমি সম্পূৰ্ণ যোগ কৰোঁ, তেতিয়াহ'লে যোগফল নাম্বাৰ 1 আহিব। 1 আকৌ কৈছোঁ মই পুনৰ ৰবি আৰু সিংহ ৰাশিৰ অধিপতি ৰবি, গতিকে সিংহ ৰাশিৰ জাতক ব্যক্তিসকলৰ কাৰণে এই 2026 চনটো অত্যন্ত শুভ হ'বলৈ গৈ আছে। কিন্তু এটা কথা, আপোনালোকে সিংহ ৰাশিৰ যিসকল জাতক ব্যক্তি আছে, আপোনালোকে নিজৰ খং, নিজৰ জেদ সেইখিনি কণ্ট্ৰল কৰিবৰ কাৰণে চেষ্টা কৰিব, নহ'লে এনেও সিংহ ৰাশিৰ খং জেদ অকণমান বেছিকৈ থাকে, তাতে আকৌ ৰবিৰ বছৰ আৰু বেছি খঙাল হৈ যাব। গতিকে নিজকে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আপোনালোকে যিমান পাৰে সূৰ্য প্ৰণাম কৰিব, শিৱলিংগত আপোনালোকে অভিষেক কৰাব, গংগাজল, গাখীৰ, দৈ, ঘিউ, মৌ সেইখিনি আপোনালোকে দি পেলাই অভিষেক যিমান পাৰে কৰাব। সিংহ ৰাশিৰ পিছত আহিম আমি কন্যা ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে। মুঠতে 2025 চনৰ তুলনাত ভাল যাব, কাৰণ কন্যা ৰাশি আমি বুধৰ ৰাশি, কন্যা ৰাশি যিসকলৰ জাতক ব্যক্তি, আপোনালোকৰ ৰাশিৰ যিজন অধিপতি বুধ গ্ৰহ, বুধ আৰু ৰবিৰ সমন্বয়টো খুবেই বেছি ভাল। গতিকে আপোনালোকৰ কাৰণে চিন্তা নাই, খুব বেছি ভাল বা শুভ হ'বলৈ গৈ আছে। তাৰপিছত আহিম তুলা ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যুগ আছে যদিও, কিন্তু তুলা ৰাশি ব্যক্তিসকলৰ যিহেতু আপোনালোকৰ শুক্ৰৰ অধিপতি, গতিকে দাৰিদ্ৰ যুগৰ নিচিনা ৰবি আৰু শুক্ৰ একেলগে থাকিলে দাৰিদ্ৰ যুগ বুলি কোৱা হয়। আপোনালোকৰ টকা পইচা ফাইনেন্সত আপোনালোকে নটিচ দিব লাগিব, নহ'লে আপোনালোকৰ টকা পইচা ইনকামতকৈ ব্যয়ৰ ভাৱটো অকণমান বেছি হোৱাৰ সম্ভাৱনা আছে, বা আপোনালোকৰ অকণমান ঋণ ধাৰ হোৱাৰ যোগ অকণমান দেখা গৈছে। গতিকে নিজক অকণমান নিয়ন্ত্ৰণ কৰিব, খৰচৰ হাৰটো আপোনালোকে কমাই ল'ব যিমান পাৰে তুলা ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে। তাৰপিছত আহিম আমি বৃশ্চিক ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কাৰণেও মুঠতে 2026 চনটো খুব বেছি বেয়া নহয়, কিন্তু আপোনালোকে টকা পইচা ফাইনেন্স বা আপোনালোকে বিয়া বাৰু ইত্যাদি কৰিব যোৱাৰ আগত মেচ মেকিং বা কুণ্ডলী হেৰিখন বৃশ্চিক ৰাশি জাতক ব্যক্তিসকলে আপোনালোকে দেখুৱাই ল'ব। নতুন কৰ্মপ্ৰাপ্তিত অকণমান আপোনালোকে বাধা পোৱাৰ সন্মুখীন হ'বলগীয়া হ'ব। গতিকে আপোনালোকে প্ৰতিকাৰখিনি শেষলৈকে দিম, কি কি নিয়ম বা উপায় 2026 চনৰ কৰিব লাগিব আপোনালোকে চাই ল'ব। তাৰপিছত আমি আহিম ধনু ৰাশি জাতক ব্যক্তিসকলৰ
ৰাশিফললৈ 2026 চনটো ধনু ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে কেনেকুৱা হ'ব তাৰ আগত দুই এটা সৰু সৰু কথা আপোনালোকক জনাই ল'ব খুজিছোঁ। আপোনালোকে বহুতে আমাৰ লগত যোগাযোগ কৰিম বুলি ভাবে বা মোৰ লগত যোগাযোগ কৰিম বুলি ভাবে, মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব। মোৰ চেম্বাৰ গুৱাহাটীত আছে, নগাঁৱৰ কঠীয়াতলী চাৰিআলিত আছে আৰু হোজাইত আছে। অসমৰ ভিতৰত মোৰ 3টা জেগাতহে চেম্বাৰ আছে, গুৱাহাটী, নগাঁও আৰু হোজাই। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ, চেম্বাৰ ডিটেইল, ফেচবুক পেজ, হোৱাটছআপ চেনেল ইত্যাদি গোটেইখিনি দিয়া থাকে। চেনেলৰ ডিছক্ৰিপশ্যনতো মোৰ যিটো হোৱাটছআপ নাম্বাৰ দিয়া আছে, ভিডিঅ'ৰ স্ক্ৰীণতো হোৱাটছআপ নাম্বাৰটো দিয়া আছে। অনুগ্ৰহ কৰি আপোনালোকে অকণমান সময় লৈ হোৱাটছআপৰ মাধ্যমে আপোনালোকে যোগাযোগ কৰি আহি আমাৰ লগত যোগাযোগ কৰিব পাৰিব। বা যিসকলে আমাৰ চেম্বাৰ আহিব নোৱাৰে, নিজৰ ঘৰতে থাকি অনলাইন ফোন কলৰ মাধ্যমে, ভিডিঅ' কল হওক, ভইচ কলৰ মাধ্যমে আপোনালোকে অনলাইন কনচালটেঞ্চি আমাৰ পৰা আপোনালোকে ল'ব পাৰিব। বা যিকোনো ধৰণৰ আপোনালোকে গ্ৰহ ৰত্নৰ পৰা আদি কৰি বিভিন্ন তন্ত্ৰৰ সমস্যা, বাস্তু সমস্যা বা যিকোনো ধৰণৰ নৱগ্ৰহ কবচ বা যিকোনো সমস্যা জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় আপোনালোকে আমাৰ পৰা একুৰেটলি পিন পইণ্ট ডিগ্ৰী ৱাইজ কেলকুলেট আমাৰ পৰা ল'ব পাৰিব। আমি 100% নিশ্চিত হৈ ক'ব পাৰোঁ আপোনালোকক সঠিক সমাধান, সঠিক গাইডেঞ্চ আমি দিবৰ কাৰণে চেষ্টা কৰোঁ। তো যিকিয়ে নহওক, যদিহে বিশ্বাস থাকে তেতিয়াহ'লে আমাৰ লগত, আমাৰ টীমৰ লগত আপোনালোকে যোগাযোগ কৰি চাব পাৰে। তাৰপিছত আহিম আমি ধনুৰাশিৰ জাতক ব্যক্তিসকলৰ কাৰণে। ধনুৰাশিৰ যদিও ঢাইয়া চলি আছে, কিন্তু ধনুৰাশিৰ অধিপতি গুৰু বৃহস্পতি আৰু ৰবি গ্ৰহৰ সমন্বয়টো খুবেই মধুৰ সমন্বয়। গতিকে ধনুৰাশিৰ জাতক ব্যক্তিসকলৰ হাতলৈ টকা পইচা অহাৰ যোগাযোগ দেখা গৈছে বা আপোনালোকৰ বহু দিনৰ আশাখিনি আপোনালোকৰ পূৰণ হ'বলৈ গৈ আছে। কিন্তু ধনুৰাশি জাতক ব্যক্তিসকলে নিজৰ হেল্থৰ প্ৰতি আপোনালোকে অকণমান যত্নশীল হ'ব লাগিব 2026 চনটোত। 2026 চনটো আপোনালোকে অকণমান ভ্ৰমণৰো যোগ আছে। গতিকে 2026 চন ধনুৰাশি জাতক ব্যক্তিসকলৰ কাৰণে ফাইনেন্স, আৰ্থিক গোটেইখিনি মুঠতে ইমান বেছি বেয়া নহয়, কিন্তু নিজৰ হেল্থৰ প্ৰতি অকণমান গুৰুত্বশীল হ'ব লাগিব। গুৰুস্থানীয় আই মাতৃসকলৰ প্ৰতি আপোনালোকে যত্ন ল'ব লাগিব ধনুৰাশি জাতক ব্যক্তিসকলে। তাৰপিছত আহিম আমি মকৰ ৰাশি জাতক বা জাতিকাসকলৰ 2026 চনটো কেনেকুৱা হ'বলৈ গৈ আছে। চাওক, মকৰ ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে শনিৰ যিখিনি প্ৰভাৱ আছে, আপোনালোকৰ শনিৰ প্ৰভাৱখিনি প্ৰায় নাইকিয়া হৈছে। কিন্তু যিহেতু মকৰ ৰাশিৰ অধিপতি শনি আৰু বছৰটো যিহেতু ৰবিৰ হ'ব, গতিকে ৰবি আৰু শনিৰ মাজত প্ৰচণ্ড শত্ৰুতা আছে, সকলোৱে জানে। গতিকে মকৰ ৰাশি জাতক ব্যক্তিসকলৰ নতুন কৰ্মপ্ৰাপ্তি হোৱাৰটো যোগ আছে, সেইটো খাটাং। কিন্তু আপোনালোকে অকণমান গুপ্ত শত্ৰু হওক বা নিজৰ ওচৰ চুবুৰীয়া কাৰোবাৰ বা অফিচিয়েল ক্ষেত্ৰত আপোনালোকৰ লগত অকণমান শত্ৰুতা আপোনালোকৰ লগত হোৱা দেখা যাব বা যিকোনো কূটনৈতিক ষড়যন্ত্ৰ হোৱা অকণমান দেখা যাব। গতিকে মকৰ ৰাশি জাতক ব্যক্তিসকলে নিজক অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব। বা যিকোনো শুভ কামৰ আগত, কাৰোবাক বিশ্বাস কৰাৰ আগত আপোনালোকে অকণমান ভাবি চিন্তি সময় লৈ ভাবি চিন্তি যিকোনো যদি আপোনালোকে ডিচিশ্যন লয় তেতিয়াহ'লে খুব বেছি ভাল হ'ব। কুম্ভ ৰাশিৰ অধিপতি শনি, কিন্তু কুম্ভ ৰাশিৰ শনি আৰু মকৰ ৰাশিৰ শনিৰ মাজত বহুতখিনি ব্যৱধান আছে, পাৰ্থক্য আছে। কুম্ভ ৰাশিত শনি মূল ত্ৰিকোণত থাকে, খুব ষ্ট্ৰং হৈ থাকে। গতিকে কুম্ভ ৰাশি জাতক ব্যক্তিসকলৰ যিমান পাৰে খুব ন্যায়িকভাৱে 2026 চনটো আপোনালোকে থাকিবৰ কাৰণে চেষ্টা কৰক। আৰ্থিক দিশত কুম্ভ ৰাশিৰ নতুন ব্যৱসায়, নতুন কৰ্মপ্ৰাপ্তিৰ শুভ আহিব। 2026 চনত কুম্ভ ৰাশি জাতক বা জাতিকাসকলৰ বিয়া বাৰু, প্ৰেম প্ৰীতি ইত্যাদিৰ ক্ষেত্ৰত শুভ আহিব। কিন্তু আপোনালোকৰ অকণমান এক্সিডেণ্ট বা দুৰ্ঘটনা ৰিলেটেডৰ পৰা আপোনালোকে বাচি থাকিবৰ কাৰণে নিজকে যিমান পাৰে মা দক্ষিণাকালী মন্দিৰ আপোনালোকে দৰ্শন কৰিব। ৰবিৰ অধিষ্ঠাত্ৰী দেৱী মা মাতংগী কামাখ্যা মন্দিৰত আছে। গতিকে যদি পাৰে আপোনালোকে পূজা কৰিব বা যিকোনো দেৱী শক্তিক মানিব, শিৱক মানিব, তেতিয়াহ'লে খুব বেছি যাব 2026 চনটো কুম্ভ ৰাশি জাতক ব্যক্তিসকলৰ। তাৰপিছত আহিম আমি একেবাৰে শেষৰ ৰাশি মীন ৰাশিৰ জাতক ব্যক্তিসকলৰ কাৰণে 2026 চনটো আপোনালোকৰ কাৰণে কেনেকুৱা যাব। মীন ৰাশিৰ জাতক ব্যক্তিসকলৰ কাৰণে 2026 চনটো, যিহেতু মীন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি। বহুতে নাজানে আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহ কোন হয় বা কি হয়। আজিৰ ভিডিঅ'ত আপোনালোকে কোন ৰাশিৰ অধিপতি কি আপোনালোকে নিশ্চয়কৈ বুজি পাইছে। গতিকে মীন ৰাশিৰ জাতক ব্যক্তিসকলৰ 4-5 চলি আছে। টকা পইচাৰ ক্ষেত্ৰত প্ৰব্লেমখিনি আপোনালোকে পাব, কিন্তু বাকী ক্ষেত্ৰত আপোনালোকৰ ব্যৱসায় বাণিজ্য শুভ হ'বলৈ গৈ আছে 2026 চনটো। গতিকে মীন ৰাশিৰ জাতক ব্যক্তিসকলেও খুব বেছি চিন্তাৰ প্ৰয়োজন নাই, কিন্তু নিজক অকণমান যদি পাৰে আধ্যাত্মিক স্পিৰিচুৱেলিটিৰ প্ৰতি আপোনালোকে যদি কানেক্ট হ'ব পাৰে তেতিয়াহ'লে খুব বেছি ভাল যাব। নহ'লে শনিদেৱে মাজে মাজে আপোনালোকক আৰ্থিক, ফাইনেন্স ইত্যাদি আপোনালোকৰ ব্যৱসায়ত লছ বা আপোনালোকৰ কৰ্মক্ষেত্ৰত অকণমান ষড়যন্ত্ৰ, তেনেকুৱা সমস্যা আপোনালোকৰ মাজত লৈ আহিব পাৰে। গতিকে এইখিনি আছিলে 2026 চনৰ সংক্ষেপে ৰাশিফল। গতিকে 2026 চনটো হ'ব ৰবিৰ বছৰ আৰু ৰবি গ্ৰহই নাম, সন্মান, প্ৰতিষ্ঠা দিয়ে। গতিকে সূৰ্যৰ পোহৰ অবিহনে পৃথিৱী যেনেকৈ অন্ধকাৰ হৈ যায়,
গতিকে আমাৰ জীৱনত বা আপোনালোকৰ জীৱনত ৰবিৰ পোহৰ অবিহনে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ এজন ব্যক্তি বা এজন মানুহ যদি ৰবি খুব উইক হৈ থাকে ৰবি খুব দুৰ্বল হৈ থাকে তেখেতৰ যিমান বেছি কোৱালিটি লিখা পঢ়া নাথাকক কিয় তেখেতে প্ৰতিষ্ঠিত হ'ব নোৱাৰে লাগিলে সেইটো চৰকাৰী চাকৰিতে হওক বা প্ৰাইভেট জবে হওক যিকোনো কৰ্মক্ষেত্ৰত বহুত বেছি প্ৰব্লেম আহে হেল্থৰ ক্ষেত্ৰত ব্লাড ৰিলেটেড প্ৰব্লেম আহে চকুৰ প্ৰব্লেম আহে ইত্যাদি প্ৰব্লেম আহে গতিকে ৰবিৰ কাৰণে 2026 চনটো আমি যিমান পাৰোঁ যদি ৰবি গ্ৰহক মানে পূজা কৰিব পাৰোঁ অৰ্থাৎ প্ৰত্যেক দিনা আপোনালোকে 2026 চনটো মুঠতে আপোনালোকে বা এতিয়াৰ পৰা এই ভিডিঅ' চোৱাৰ পৰাই আপোনালোকে সূৰ্য দেৱক পূজা কৰা প্ৰণাম কৰা আৰম্ভ কৰি দিয়ক 2026 চনৰ প্ৰতিকাৰ ৰামবান উপায় আপোনালোকে এটা তামৰ পাত্ৰ ল'ব লৈ পেলাই তাত অকণমান শুদ্ধ গংগাজল দিব পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত আপোনালোকে গংগাজল কিনোতে পাব তাত অকণমান চাউল দিব তাত অকণমান তিল দিব আৰু যদি পাৰে আপোনালোকে দুডালমান দুবৰি দিব ৰঙা ফুল দিব অকণমান অগৰু গোলাপ জল আৰু অকণমান গুড় বা মিঠৈ আপোনালোকে মিহলাই ল'ব লৈ পেলাই প্ৰত্যেক ৰবিবাৰ দিনা আপোনালোকে সূৰ্যদেৱক আপোনালোকে অৰ্ঘ্য প্ৰদান কৰিব ৰং ৰং শ্ৰী সূৰ্যায় নমঃ এই মন্ত্ৰটো আপোনালোকে জপ কৰিব ৰং ৰং শ্ৰী সূৰ্যায় নমঃ সেই মন্ত্ৰটো আপোনালোকে যিমানবাৰ পাৰে মিনিমাম 9 বাৰমান মাতি পেলাই বা 5 বাৰ 7 বাৰ তেনেকুৱা আপোনালোকে 3 বাৰ মাতি পেলাই আপোনালোকে সূৰ্যদেৱৰ উদ্দেশ্যে অৰ্ঘ্য প্ৰদান কৰিব তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল যাব 2026 চনটো অভাৰঅল সকলোৰ কাৰণে তাৰ উপৰিও যিসকলে পাৰিব বেলগছক যদি পূজা কৰিব পাৰে ৰবিবাৰ দিনা বেলগছজোপাত আপোনালোকে যদি গৈ খুব ধুনীয়াকৈ বেলগছৰ গুৰিত অকণমান পানী গাখীৰ গংগাজল ধূপ চাকি আৰু অকণমান বগা মিঠাই দি পেলাই প্ৰত্যেক ৰবিবাৰ দিনা বেলগছৰ গুৰিত আপোনালোকে যদি পূজা কৰিব পাৰে তেতিয়াহ'লেও যিখিনি 2026 চনৰ অপায় অমংগল সেইখিনি নাইকিয়া হ'ব এতিয়া আহিছোঁ মই অকণমান সংক্ষেপে ভাৰতবৰ্ষ বা আমাৰ অসমৰ ক্ষেত্ৰত 2026 চনটো কেনেকুৱা যাবলৈ গৈ আছে চাওক ভাৰতবৰ্ষৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ 2026 চনটো বহুতখিনি আমাৰ মানে উন্নত হ'ব 2025-24ৰ তুলনাত আৰ্থিক দিশত আমাৰ দেশ মানে বহুত বেছি ষ্ট্ৰং হ'ব আগবাঢ়ি যাব বিশ্বৰ ভিতৰত নাম হ'বলৈ গৈ আছে অসমৰ ক্ষেত্ৰতো যিখিনি হ'বলৈ গৈ আছে 2025ৰ তুলনাত 26 চনটো আমি খুব ভাল আশা কৰিব পাৰোঁ আমাৰ দেশৰ আৰ্থিক উন্নতি হ'ব বা আমাৰ যি 2025ৰ তুলনাত 26 চনত বহুতখিনি ইম্প্ৰুভমেণ্ট হ'ব বা আমাৰ ব্যক্তিগত জীৱনতো বা দেশৰ যদি আমি ভৱিষ্যত ক'বলৈ যাওঁ জিডিপিৰ ক্ষেত্ৰত আৰ্থিক ক্ষেত্ৰত আমাৰ দেশ ভাৰতে হওক অসমে হওক বহুত উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু 2026 চনটোত যিসমূহ এছিয়া মহাদেশ বা পৃথিৱীৰ যিসমূহ মেইন পাৱাৰত থকা দেশ সেই দেশসমূহে এখন দেশে আন এখন দেশৰ লগত অকণমান কূটনৈতিক ষড়যন্ত্ৰ কৰাৰো সম্ভাৱনা বহুত বেছি আছে সেই যে অকণমান অহংকাৰ ভাৱটো থাকি যাব যে ময়ে ডাঙৰ তো তেনেকুৱা বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰসমূহে যিখিনি তেখেতলোকৰ পৰা যিখিনি কমজোৰ ৰাষ্ট্ৰ আছে বা অকণমান সৰু দেশ আছে তেখেতলোকৰ ওপৰত টাৰ্গেট কৰিব পাৰে গতিকে সেইখিনি সংক্ষেপে আপোনালোকৰ মাজত দিলোঁ পৰৱৰ্তী সময়ত আমি আমাৰ চেনেলত পূৰ্ণাংগভাৱে 2026 চনৰ ব্যক্তিগত আপোনালোকৰ ৰাশিফলসমূহ খুব বিচাৰ বিশ্লেষণ কৰি একুৰেটলি আমি লৈ আহিবৰ কাৰণে চেষ্টা কৰিম গতিকে ভিডিঅ'টো কেনেকুৱা পাইছে অনুগ্ৰহ কৰি কমেণ্ট কৰিব আৰু সকলোৱে ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ জয় মা কালী জয় মা আদি শক্তি জয় মা দুৰ্গা ইত্যাদি আপোনালোকে কমেণ্ট কৰিব আৰু এই মন্দিৰসমূহ আপোনালোকে যিমান পাৰে সিমান বেছি যাবৰ কাৰণে চেষ্টা কৰিব আৰু 2026 চনটো যিমান পাৰে ৰবি গ্ৰহক মানিবৰ কাৰণে আপোনালোকে চেষ্টা কৰক বা যিসকলৰ ৰবি খুব দুৰ্বল হৈ থাকে বেলগছৰ শিপা আপোনালোকে ৰঙা সূতা দি পেলাই যদি হাতত বান্ধিব পাৰে তেতিয়াহ'লেও আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰে তাৰ উপৰিও আপোনালোকৰ নিজৰ ব্যক্তিগত হৰস্কোপখন কাৰোবাৰ লগত ব্যক্তিগত শুৱনিখন বা কুণ্ডলীখন কাৰোবাৰ লগত পূৰ্ণাংগভাৱে বিচাৰ বিশ্লেষণ কৰাই ল'ব সেইখিনিতো বহুত মানে আপোনাৰ জীৱনৰ পুংখানুপুংখ বিচাৰ বিশ্লেষণখিনি থাকে গতিকে ভিডিঅ'টো অকণমান দীঘল হৈছে গতিকে আপোনালোকে যদি ভাল লাগিছে আপোনালোকে সকলোৰ লগত শ্বেয়াৰ কৰিব আৰু কেনেকুৱা ভিডিঅ' আমাৰ পৰা আপোনালোকে আশা কৰি অনুগ্ৰহ কৰি কমেণ্ট বক্সৰ মাধ্যমে জনাবলৈ একেবাৰে নেপাহৰিব শেষৰবাৰ সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ